কংগ্ৰেছে ঠগিলে বিজেপিয়েও প্ৰতিশ্ৰুতিহে দিলে সরকার গঠন করে বিজেপিয়ে তল পেলালে জনজাতিকরণের প্রসঙ্গ এতিয়া পুনৰ আন্দোলনের হুঙ্কাৰ আক্ৰাছৰ আগতে কংগ্রেস সরকারে আমাক বহু বছর ঠগিলে তারপর বিজেপি সরকারে আমাক প্রতিশ্রুতি দিলে কিন্তু আজি চাওক আপোনালোকে আজি 2 বছর 2 কার্যকাল তেওঁলোকৰ শেষ হৈ গ'ল কিন্তু আজিলৈকে কিন্তু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ নহল আমাক জনজাতিকৰণ দিব নে নিদিয়ে আপোনালোকে স্পষ্ট কৰিব লাগে শনিবাৰে এক সংবাদ মেলযোগে আক্ৰাছৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনৰ দাবী শীঘ্ৰে অনুষ্ঠিত কৰক ত্ৰিপাক্ষিক বৈঠক তো যদি আপোনালোকে কম সময়ৰ ভিতৰত অসম চৰকাৰ ভাৰত চৰকাৰ আৰু আক্ৰাছৰ গোটেইকেইটা গোটেই একত্ৰিতভাৱে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ কৰিব নোৱাৰে তাৰ পিছত কিন্তু আমি অহা 15 আগষ্ট তাৰিখৰ পিছত 28 আগষ্ট তাৰিখৰ পৰা আমাৰ ধাৰাবাহিক আন্দোলন কাৰ্যসূচী আৰম্ভ হ'ব ইফালে সংবাদ মেলত ট্ৰাইবেল সংখ্যক চোকা সমালোচনাৰ লগতে কোচ ৰাজবংশীসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ এটা চক্ৰই চেষ্টা চলোৱা বুলি নেতাগৰাকীয়ে অভিযোগ কৰে এই যে ট্ৰাইবেল সংঘই বিৰোধিতা কৰি থাকে আমি ক'ব বিচাৰিছোঁ আমাৰ জনজাতিকৰণটো ট্ৰাইবেল সংঘৰ সম্পত্তি নহয় অবিভক্ত গোৱালপাৰা আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীসকলৰ মাজত এটা যেটো বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে সেইখিনি যাতে আপোনালোকে নকৰে তাৰ কাৰণে কিন্তু আপোনালোকক আহ্বান জনাইছোঁ কেএলও কেএন গোটৰ শান্তি আলোচনাৰ বিষয়টো তেওঁ উত্থাপন কৰে লগতে কয় যে বিটিএডিত পৰিষদীয় সমষ্টিৰ সংখ্যা বৃদ্ধি পালে 10টা সমষ্টি কোচ ৰাজবংশীসকলৰ নামত সংৰক্ষণ কৰিব লাগে কেএলও কেএন আৰু জীৱন সিংহ লগতে ভাৰত চৰকাৰৰ মাজত এটা আলোচনা হৈছে বুলি আমি ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ যোগে গম পাইছোঁ সকলো প্ৰস্তুতি হৈ গৈছে মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে গতিকে আমি এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু কেএলও কেএনৰ সকলো সদস্যক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ বিটিএডিত সমষ্টি শুনিছোঁ 40টাৰ পৰা 54টা হ'ব আমি তাত দাবী উত্থাপন কৰিছোঁ যে সেই 54টাৰ ভিতৰত 10টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে সংৰক্ষিত হ'ব লাগে এতিয়া সময়হে ক'ব আক্ৰাছুৱে বান্ধি দিয়া 15 আগষ্টৰ সময়সীমাৰ ভিতৰত জনজাতিকৰণৰ বিষয়টোক লৈ কিমান তৎপৰ হ'ব বিজেপি চৰকাৰ কিন্তু আক্ৰাছৰ স্পষ্ট কথা 28 আগষ্টৰ পৰা আন্দোলন হ'বই ওৰাঙৰ পৰা যতীন ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম